গুৰুত্বপূৰ্ণ খবৰ যেটো আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয়টো দিন আজিও কেইবাখনো বিল উত্থাপন হোৱাৰ সম্ভাৱনা আছে সদনৰ মজিয়াত আৰু বিৰোধী আজি কেইবাটাও বিষয় ইস্যু হিচাপে লোৱাৰ সম্ভাৱনা আছে আৰু এই মুহূৰ্তত আমি দৰ্শকক জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিন আৰু আজি দ্বিতীয় দিনাও কেইবাটাও বিষয়ক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে বিৰোধীয়ে কেইবাটাও বিষয় ইস্যু হিচাপে লৈ সদন উত্তপ্ত কৰাৰ সম্ভাৱনা আছে কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল বিৰোধীয়ে যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল সদনৰ মজিয়াত সদন স্থগিতৰ প্ৰস্তাৱ আনিছিল যেটো তেওঁলোকে কেইবাটাও বিষয় ইস্যু হিচাপে লৈছিল ভূমিহীনক ভূমি দিয়াৰ দাবীত উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল আৰু লগতে দেখিবলৈ পোৱা গৈছিল 6 নং দফা ৰূপায়ণৰ সন্দৰ্ভতো কিছু প্ৰশ্ন উত্থাপন কৰিছিল আৰু কৃষকক ন্যূনতম মূল্য প্ৰদান কৰাৰ দাবীত তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছিল আৰু তাকে কেন্দ্ৰ কৰি যথেষ্ট এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল চৰকাৰী ক্ষেত্ৰত বাধা আৰোপ কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু আমি ইতিমধ্যে দৰ্শকক জনাইছিলো কালি দেখিবলৈ পোৱা গৈছিল সদন ত্যাগৰ প্ৰস্তাৱ তেওঁলোকে আনিছিল আৰু অৱশেষত তেওঁলোকে বাহিৰলৈ ওলাই আহি প্লে কাৰ্ড প্ৰদৰ্শন কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল তেওঁ প্ৰতিবাদ সাব্যস্ত কৰিছিল বিৰোধীয়ে আৰু দেখিবলৈ পোৱা গৈছিল কংগ্ৰেছ আৰু এআইইউডিএফে হাতত প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল শীতকালীন অধিৱেশন চলি থকাৰ মাজতে সদন স্থগিতৰ প্ৰস্তাৱ আনিছিল আৰু তাৰ পাছত সদন ত্যাগ কৰিছিল বিৰোধীয়ে কালি কেইবাটাও বিষয় ইস্যু হিচাপে লৈছিল বিৰোধীয়ে বিশেষকৈ ভূমিহীনক ভূমি দিয়াৰ দাবী আৰু লগতে কৃষি আইন বাতিলৰ দাবীত তেওঁলোকে বহুকেইটা আচলতে প্ৰশ্ন উত্থাপন কৰিছিল সেই সন্দৰ্ভত আৰু সেই প্ৰশ্ন আচলতে উত্তৰ দিওতে বিমুৰত পৰিছিল চৰকাৰ হলঠেকত পৰিছিল চৰকাৰ আৰু অৱশেষত তেওঁলোকৰ প্ৰশ্নত বাধা আৰোপ কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত বিৰোধী যথেষ্ট ক্ষুভিত হৈ পৰিছিল আৰু অৱশেষত সদন স্থগিতৰ প্ৰস্তাৱ আনিছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকে বাহিৰলৈ ওলাই আহি প্লে কাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল আমি সেই দৃশ্যাংশ দৰ্শকসকলক কালি দেখুৱাইছিলো যদি সম্ভৱ হয় আমি কালিৰ দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম কেনেকা পৰিৱেশৰ সৃষ্টি হৈছিল কালিৰ দিনটোত সীমা সমস্যাৰ বিষয়টো তেওঁলোকে ইস্যু হিচাপে লৈছিল যেটো সীমা সমস্যা আজিও দূৰ নহল অসমৰ মাটি অধিগ্ৰহণ হৈ আছে সুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন অব্যাহত আছে আৰু সেইসমূহ বিষয় তেওঁলোকে ইস্যু হিচাপে লৈছিলে 6 নং দফা কাৰ্যকৰী কৰা সন্দৰ্ভতো তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছিল কিন্তু চৰকাৰে সঠিকভাৱে ইয়াৰ উত্তৰ দিব নোৱাৰিলে বিৰোধী এই সন্দৰ্ভত সন্তুষ্ট নোহোৱাত অৱশেষত তেওঁলোকে সদন স্থগিতৰ প্ৰস্তাৱ আনিছিলে আৰু অৱশেষত প্লে কাৰ্ড প্ৰদৰ্শন কৰি বাহিৰলৈ ওলাই আহি কংগ্ৰেছৰ লগতে এআইইউডিএফে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু আজি দিনটো যথেষ্ট লক্ষণীয় হ'ব যেটো অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয়টো দিন আৰু আজি দ্বিতীয়টো দিনাও সদন উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে বিৰোধীয়ে কেইবাটাও বিষয় ইস্যু হিচাপে ল'ব পাৰে আৰু কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল মাদ্ৰাছা বন্ধ আৰু সংস্কৃতুল বন্ধৰ যে প্ৰসংগ উত্থাপন হৈ আছিল আৰু সেই বিলখন কালি সদনৰ মজিয়াত হজৰে উত্থাপন হ'ল আৰু ইয়াৰ বিৰোধিতা কৰিছিল বিৰোধীৰ লগতে এআইইউডিএফে আৰু সেই প্ৰসংগক লৈ কালি এআইইউডিএফৰ ফালৰ পৰা নানা ধৰণৰ প্ৰতিক্ৰিয়া আহিছিল আৰু আজিও বহুকেইখন গুৰুত্বপূৰ্ণ বিধেয়ক সদনৰ মজিয়াত উত্থাপন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু বিৰোধীয়ে সদনৰ মজিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰো সম্ভাৱনা আছে আমি দৰ্শকক ইতিমধ্যে জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো যেটো অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয়টো দিন আৰু ইতিমধ্যে আমি দৰ্শকক জনাই আছো বহুকেইখন আজি বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে আৰু কালি আমি দৰ্শকক যি দৃশ্যাংশ দেখুৱাই আছিলো এয়া প্ৰত্যক্ষ কৰিছে কালি সদন ত্যাগৰ প্ৰস্তাৱ আনিছিল বিৰোধীয়ে যেটো তেওঁলোকে বহুকেইটা বিষয় ইস্যু হিচাপে লৈছিলে ভূমিহীনক ভূমি প্ৰদানৰ দাবী আৰু লগতে কৃষি আইন বাতিলৰ দাবীত তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছিল আৰু চৰকাৰ হলঠেকত পৰিছিল বিৰোধীৰ প্ৰশ্ন উত্তৰ দিবলৈ যাওঁতে
আৰু অৱশেষত তেওঁলোক সন্তুষ্ট নহল অধ্যক্ষৰ ভূমিকাক লৈ তেওঁলোকে ক্ষুভিত হৈ পৰিছিলে আৰু তাৰ পাছতেই বিৰোধীৰ লগতে AIUDF-এ কালি কংগ্ৰেছৰ লগতে AIUDF-এ কালি সদনৰ বাহিৰত আহি এইদৰে প্লে কাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই দৃশ্যাংশ আমি দৰ্শকক দেখুৱাইছো প্ৰায় 10 মিনিট মানৰ কাৰণে সদন স্থগিত ৰাখিছিল আৰু অৱশেষত সদন যেতিয়া পুনৰ আৰম্ভ হ'ল আৰু তেতিয়াও দেখিবলৈ পোৱা গৈছিল যেতিয়া সদনৰ মজিয়াত মাদ্ৰাসা আৰু সংস্কৃতুল বন্ধ বিলখন উত্থাপন হ'ল আৰু তেতিয়া লগে লগে বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিলে ইয়াৰ বিৰোধিতা কৰিছিল আৰু বাহিৰলৈ আহি AIUDF-ৰ বহুকেইজন বিধায়কে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু আমি দৰ্শকক ইতিমধ্যে জনাইছো আজিৰ দিনটোৰ খবৰ যেটো আজিও দেখিবলৈ পোৱা যাব সদনৰ মজিয়াত বিৰোধীয়ে বহুকেইটা বিষয় ইস্যু হিচাপে লোৱাৰ সম্ভাৱনা আছে